এইটো দেখিছে নহয় আপোনালোকে মিৰিণ্ডা বটল দেখিছে সকলোৱে চিনি পায় মিৰিণ্ডা হয় এইটো ঠাণ্ডা আৰু আজি মানে কি হ'ল এইটো 2 লিটাৰ বটল মিৰিণ্ডাৰ 2 লিটাৰ বটল আৰু এইটোৰ দাম কিমান সকলোৱে জানে বহুতে দেখিছে এইটো মিৰিণ্ডাৰ 2 লিটাৰ বটল হয় মানে 225 ml হয় 2 লিটাৰ 25 গ্ৰাম আছে আজি মানে এজন মানুহে মোক ক'লে যে এইটো দাম হয় 100 টকা ঠিকে আছে মই মানিছোঁ 100 টকা লিখা আছে দামটো কিন্তু এই বস্তুটো মই যে ফ্ৰিজত আনি পেলাই ভৰাই থৈ দিওঁ আৰু তাৰ ভিতৰত মই 5 টকা এটা চাৰ্জ লৈছোঁ ফ্ৰিজৰ চাৰ্জ মানুহজনৰ মানে মোৰ লগত তৰ্কাতৰ্কি কৈছে বোলে তুমি 5 টকা কিয় বেছিকৈ ল'বা আৰে ভাই আমি এই বস্তুটো যে কিনি আনো 95ত আমি কিনি আনো 95ত কিনি আনি আমি 100 টকাত যদি বিকোঁ আমাৰ কি লাভ হ'ব কওকচোন ফ্ৰিজৰ চাৰ্জটো আছে লাইনৰ বিল আছে গতিকে মই 105 টকা এটা ল'লোঁ মানুহজনে মোৰ লগত তৰ্কাতৰ্কি আৰু জনা মানুহে জানেই মানে সকলোৱে তৰ্কাতৰ্কি নকৰে যদি কোম্পানীয়ে আমাক কমত দিয়ে তেনেহ'লে আমি কমতে দিব পাৰোঁ এতিয়া কোম্পানীয়ে যদি আমাৰ 80 টকাত বা 85ত দিয়ে তেতিয়া আমি 100 টকাত বিকিব পাৰোঁ আমাৰ 10-15 টকা লাভ হ'ব বা 10 টকাই লাভ হ'ব কিন্তু তেতিয়া আমি কমত দিওঁ 95 যদি আমি কিনিব লগা হয় আৰু যদি 100 টকাত বিকিলে ফ্ৰিজৰ চাৰ্জ দি কি লাভ হ'ব কওকচোন আপোনালোকে মানে মানুহজনে মানে ইমান টকাতৰ্কি তুমি কিয় 5 টকা বেছিকৈ ল'বা আৰে ভাই 5 টকা ল'বই লাগিব কাৰণ মোৰ লাইনৰ বিল আছে মোৰ ফ্ৰিজৰ চাৰ্জ আছে লাইন এনেই নহয় এনেকৈ গোটাগুটি লৈ যাওক মই 100 টকাতে দিম আপোনাক মানুহটোক কৈছোঁ যে আপুনি গোটাগুটি লৈ যাওক 100 টকাতে দিম কিন্তু সি নাই নহয় বোলে তুমি চাৰ্জিং ফ্ৰিজৰ বোলে ফ্ৰিজিং দিব লাগিব মই 100 টকা আৰু ফ্ৰিজিং কেনেকৈ দিম 100 টকা মোৰ ফ্ৰিজৰ লাইনৰ বিলটো ক'ৰ পৰা আহিব মানে বন্ধুসকল ভিডিঅ'টো এইটো কাৰণে বনালোঁ মানুহজনৰ লগত মানে পূৰা তৰ্কাতৰ্কি আছে আৰু তেখেতে মানে কোনো পধ্যেই নুশুনে 100 টকাত লাগেই তেখেতক তাৰপিছত আৰু মই কোনো উপায় নাপাই দি দিলোঁ কিন্তু আপোনালোকে নিজে ভাবক আপোনালোকে হয়তো বহুতে জানে 5-10 টকা এইটো ফ্ৰিজিং চাৰ্জ কোনোবাই লয় 5 টকা হ'লেও লয় ফ্ৰিজিং চাৰ্জ গতিকে আমিও ফ্ৰিজিং চাৰ্জ লওঁ নহ'লে আমিনো কেনেকৈ চলিম গতিকে যদি কোম্পানীয়ে আমাক সস্তাত দিয়ে তেতিয়াহ'লে আমি সস্তাতে দিলোঁ কোম্পানীয়ে আমাক দামত কিনিব লগা হৈছে কোম্পানীৰ পৰা কাৰণ আমাক ইয়াত দি থৈয়ে যায় আহি বা আপুনি ডিষ্ট্ৰিবিউটাৰৰ পৰা যদি লয় তেতিয়াহ'লে আপুনি 95ত কিনিব লগা হয় গতিকে 95ত কিনি 100 টকাত বিকিলে আপোনাৰ কি লাভ হ'ব ফ্ৰিজিং চাৰ্জ কৰি আপোনাৰ একো লাভেই নহ'ব যদি লাভ কৰিব হয় 5 টকাটো আমি বেছিকৈ ল'ব লাগিব কাৰণ ফ্ৰিজৰ চাৰ্জ আছে লাইনৰ বিলৰ কথা আছে আজিকালি জানে লাইনৰ বিল কিমান আহে গতিকে বন্ধুসকল কথাটো সেইটোৱে আৰু আপোনালোকে ভিডিঅ'টো চাইছে নহয় যিমান পাৰে ইমান শ্বেয়াৰ কৰক আৰু মানুহবিলাকে যাতে সকলোৱে জানে যিটো ৰেট আছে তাতকৈ মানে 5-10 টকা কিহৰ কাৰণে বেছি লয় মই কথাটো আজি বুজাই দিলোঁ আপোনালোকক কাৰণ কোম্পানীয়ে যে আমাক দিয়ে এনেকৈহে দিয়ে মানে এনেকৈয়ে দিয়ে আমাক ঠাণ্ডা কৰি নিদিয়ে আমি কি হয় কাষ্টমাৰ সুবিধাৰ কাৰণে আমি ঠাণ্ডা কৰি দিব লগা হয় তাৰ বিনিময়ত আমি 5 টকা এটা লওঁ হয়নে নহয় কথাটো আপোনালোকে কথাটো বুজক যে তাৰ বিনিময়ত আমি 5 টকা এটা লওঁ প্ৰায় মানুহে দিয়ে কোনো কেজে নহয় কিন্তু এজন কাষ্টমাৰ আহি মোৰ লগত যি তৰ্কাতৰ্কি কৰিলে মানে বহুত বেয়া লাগিছে মানে তেখেতে মানে একো বুজি নাই তেখেতক মই বহুত বুজালোঁ আজি নাই তুমি লিখা দামতকৈ ওপৰত ল'বই নোৱাৰিম কিন্তু হয় ৰাইট লিখা দামতকৈ ওপৰত ল'ব নোৱাৰোঁ কিন্তু তেখেতেতো বুজিব লাগে যে মই ঠাণ্ডা কৰি মেলি দিছোঁ হয় তেখেতে ফ্ৰিজত ভৰাই 3-4 দিনৰ পৰা ঠাণ্ডা কৰি মেলি দিছে তাৰপিছত 5 টকা এটা বেছিকৈ ল'বই কাৰণ তেখেতৰ ব্যৱসায়ৰ কথা আছে গতিকে বন্ধুসকল আজি ভিডিঅ'টো এইটো কাৰণে বনালোঁ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে জানে 5-10 টকা কিহৰ কাৰণে বেছি লোৱা যায় ঠাণ্ডাত ফ্ৰিজিং চাৰ্জ আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে বুজি পায়